প্ৰত্যেক বছৰৰ দৰেই এইবাৰো পৰিভ্ৰমী চৰাইবিলাক আমাৰ জয়সাগৰ দলনিলৈ ধাবিত হৈছে। তেওঁলোকে নিশাও আহে, পুৱাতেও আহে আৰু কল কাকলিৰে চৰাইবোৰ যেতিয়া আমাৰ গাঁৱৰ ওপৰেদি পাৰ হৈ আমাৰ গাঁৱৰ উত্তৰ দিশে থকা জয়সাগৰ দলনিত উমলিবলৈ আহে, তেতিয়া আমি সেই চৰাইবিলাকৰ মাত শুনো। একোটা জাকত প্ৰায় 100-150কৈ ৰাজহাঁহ আৰু অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ পক্ষী বিভিন্ন দেশৰ পৰা ইয়ালৈ আগমন হয় বুলি আমি জানো। আৰু জয়সাগৰ দলনিখন তেওঁলোকৰ কাৰণে এনেকুৱা এখন সুৰক্ষিত স্থান। তেওঁলোকে হয়তো বিগত বছৰত তেওঁলোকৰ জ্যেষ্ঠসকলে আহি পেলাই ইয়াত পৰিভ্ৰমণ কৰি যোৱাৰ পিছত তেওঁলোকৰ সংবাদতে ইয়ালৈ আহে। আৰু এই জয়সাগৰ দলনিখন আমি পৰৱৰ্তী সময়তো সেই পৰিভ্ৰমী চৰাইবিলাকৰ কাৰণে, যিবিলাক চৰাই বিদেশৰ পৰা আহে, আমি যদি তাত যান্ত্ৰিকভাৱে কিবা ধৰণৰ মেচিন লগাই দিব পাৰিলোহেঁতেন, হয়তো আমি তেওঁলোক কলৈ গৈছে, কোন কোন দেশলৈ, কোন কোন ৰাষ্ট্ৰলৈ গৈছে, আমি সেইটো গম পালোহেঁতেন। তথাপিও আমি ভাবিছোঁ অষ্ট্ৰেলিয়া, চাইবেৰিয়া আদি অঞ্চলৰ পৰা এই চৰাইবিলাক আহে। আৰু নিৰ্দিষ্ট সময়ত আমি কেতিয়াবা খুব কম পৰিমাণৰ দেওহাঁহ দেখা পাওঁ, ৰাজহাঁহটো বেছি থাকে, কাম চৰাই থাকে আৰু কণামুচৰি আগৰ যিটো খুব কম আয়তনৰ খুব সৰু পক্ষী আছিলে, পৰৱৰ্তী সময়ত আমি যিবিলাক দেখিছোঁ কণামুচৰি, সেইটো অলপ আকাৰটো ডাঙৰ। আৰু বগলীও ঠিক তেনেকৈ হাড়ঘিলা, বগলীৰ আকাৰটো আমি ডাঙৰ দেখিছোঁ। আৰু হাড়ঘিলা চৰাই জয়সাগৰ দলনিৰ লগতে সংপৃক্ত হৈ থকা আমাৰ গাঁওখনৰ যিবিলাক সৰু সৰু পুখুৰী আছে, সেইবিলাকতো কেতিয়াবা 2-এটা অকলশৰীয়াকৈ আহি পেলাই হাড়ঘিলা চৰাই পৰা আমি দেখা পাওঁ। চাকৰিচুকোৱা বহুত আৰ্দ্ৰভূমি, প্ৰায় 600 বিঘা মাটিকালি জয়সাগৰ দলনিলৈ আহে, এইবাৰো আহিছে, কি ক'ব? হয়, প্ৰত্যেক বছৰৰ দৰেই এইবাৰো পৰিভ্ৰমী চৰাইবিলাক আমাৰ জয়সাগৰ দলনিলৈ ধাবিত হৈছে। তেওঁলোকে নিশাও আহে, পুৱাতেও আহে আৰু কল কাকলিৰে চৰাইবোৰ যেতিয়া আমাৰ গাঁৱৰ ওপৰেদি পাৰ হৈ আমাৰ গাঁৱৰ উত্তৰ দিশে থকা জয়সাগৰ দলনিত উমলিবলৈ আহে, তেতিয়া আমি সেই চৰাইবিলাকৰ মাত শুনো। একোটা জাকত প্ৰায় 100-150কৈ ৰাজহাঁহ আৰু অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ পক্ষী বিভিন্ন দেশৰ পৰা ইয়ালৈ আগমন হয় বুলি আমি জানো। আৰু জয়সাগৰ দলনিখন তেওঁলোকৰ কাৰণে এনেকুৱা এখন সুৰক্ষিত স্থান। তেওঁলোকে হয়তো বিগত বছৰত তেওঁলোকৰ চাকৰিচুকোৱাত আহে। চাকৰিচুকোৱাবিলাক দলনিৰ যি থিয়জান আৰু পথালিজান আছিল, তাৰ সংগমস্থলত, য'ত পানী অলপ বেছিকৈ থাকে, য'ত তেওঁলোকে অলপ নিৰাপদ অনুভৱ কৰে। আৰু তাত যি 2-4টা ডাঙৰ ফিচাৰী আছে, সেই ফিচাৰীৰ পানীত বেছি বহল পৰিমাণৰ পানী থাকে, তালৈ যায়। আৰু ধনেশো দেখা গৈছে। ধনেশ পক্ষীটো জয়সাগৰ দলনিৰ আশে পাশে যি কেইজোপা গছ আছে তাততো খুব কম সংখ্যক গছ আছে, কিন্তু আমাৰ গাঁওখন যিহেতু তাৰ একেবাৰে নিকটতে, আমাৰ গাঁৱৰ প্ৰায়বোৰ বাঁহৰ তলত বা গাঁৱৰ একেবাৰে ওচৰৰ ডাঙৰ ডাঙৰ গছত খুব সুন্দৰ সুন্দৰ বৃহৎ আকাৰৰ ধনেশ পক্ষী আমি প্ৰায়ে দেখা পাওঁ। আৰু এইটোৰ কাৰণে আমি এই পক্ষীকুল যে আহি আমাৰ এই অঞ্চলত আহি তেওঁলোকে উমলিবলৈ এখন সুৰক্ষিত স্থান বুলি বিবেচিত কৰিছে, তাৰ বাবে আমি গৌৰৱবোধ কৰিছোঁ। আৰু পৰৱৰ্তী দিনতো আশা কৰিছোঁ যান্ত্ৰিক যুগত আমি চৰাইবিলাকৰ প্ৰতিও আমাৰ মৰম, আমাৰ আশীৰ্বাদ আমি তেওঁলোকৰ প্ৰতি নিৰ্ভয় প্ৰদান কৰা আৰু তেওঁলোকৰ বিচৰণ কৰা যি ভূমি, সেই ভূমিখণ্ড যাতে আমি আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে দখল কৰি গৈ নাইকিয়া নকৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। উন্নতি হৈ গৈ থাকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।